নমস্কাৰ, হেল্ল' বন্ধু বান্ধৱীসকল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি গভৰ্ণমেণ্ট চাকৰিৰ বাবে জিকে মক টেষ্ট বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগন্তুক আহি থকা বিভিন্ন ধৰণৰ পদসমূহৰ বাবে আমি বিভিন্ন ধৰণৰ আপোনালোকৰ মাজলৈ কুৱেশ্যন আগবঢ়াইছোঁ। এনেকুৱা ধৰণৰ একজেক্টলি কুৱেশ্যন আহিব। আপোনালোকে নোট বহি উলিয়াই কুৱেশ্যনবিলাক নোট কৰি ৰাখিব। আপোনালোকে এলাহ নকৰিব। যিহেতু সময়মতে ৰানিং কৰি থাকক আৰু সময়মতে আপোনালোকে দুই এটা প্ৰশ্নৰ প্ৰেক্টিছ কৰি থাকক, যাতে যিকোনো মুহূৰ্তত পৰীক্ষা হৈ গ'লেও যাতে আপোনালোকৰ অসুবিধা নহয়। আপোনালোকৰ সুবিধাৰ কাৰণে মই এনেধৰণে কুৱেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। যদি প্ৰশ্নসমূহ চাই ভাল লাগে, ছাবস্ক্ৰাইব কৰিব। যদি বেয়া লাগে আপোনালোকে ডিছলাইক কৰি দিলেও কোনো আপত্তি নাই। আপোনালোকৰ সুবিধাৰ কাৰণে মই এই কুৱেশ্যনবিলাক আগবঢ়াইছোঁ। আপোনালোকে নিজকে প্ৰস্তুত কৰি ৰাখক। 2 মাহৰ ভিতৰত কেনেদৰে আপোনালোকে দৌৰ আৰু ৰানিং বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ যোগাই লওক আৰু সময়মতে ৰানিং কৰি যাওক। দহে দহষাৰ কথা ক'ব, সেইবিলাক আপোনালোকে এখন কাণে শুনি আনখন কাণে উৰুৱাই দিব। যিহেতু আপোনালোকৰ নিজে কৰিবলগীয়া কৰ্তব্যখিনি সদায় কৰি যাওক। ময়ো এনেদৰে বহুতবাৰ আপোনালোকৰ দৰেই কষ্ট কৰিছিলোঁ আৰু কষ্ট কৰাৰ ফলত মই আজি এজন জোৱান হিচাপে নিযুক্তি পাইছোঁ। বহুতে হাঁহিছিল আৰু দৌৰি কিছুমানে পাগল হ'ব হ'ল, এইটো চাকৰি নাপায়। বিভিন্নতাই বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছিল, কিন্তু মই সেই কথাবিলাকক এখন কাণে শুনি আনখন কাণে উৰুৱাই দি সিহঁতৰ আগত এজন জোৱান হিচাপে মই দেখাব পাৰিছোঁ। আপোনালোকে নিজকে প্ৰস্তুত কৰক, সাহস গোটাওক। প্ৰতিদিনাখনেই আপোনালোকে দৌৰিবলৈ যাওক আৰু প্ৰত্যেক দিনাখনেই আপোনালোকে এই মোৰ কুৱেশ্যনসমূহ চাওক। আহক মোৰ কুৱেশ্যনৰ মাজলৈ। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? এই 4টা কুৱেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। 4টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে নিজে ট্ৰাই কৰি চাওক কোনটো শুদ্ধ উত্তৰ হয়। এ জোনাকী, বি ল'ৰা বন্ধু, চি কাৰ্টুন আৰু ডি অৰুণোদয়। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম আপোনালোকে ট্ৰাই কৰি চাওকচোন কোনটো শুদ্ধ উত্তৰ হয়। এনচাৰটো হৈছে বি ল'ৰা বন্ধু। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? এ যোৰহাট, বি গোলাঘাট, চি শিৱসাগৰ, ডি ডিব্ৰুগড়। মই কুৱেশ্যনটোৰ কৈ নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাওকচোন। শুদ্ধ উত্তৰটো হৈছে চি। এনেদৰে কুৱেশ্যনবিলাক আপোনালোকে অহা দেখিবলৈ পাব। নেক্সট কুৱেশ্যন হৈছে শেৱালি কবি বুলি কোনজন সাহিত্যক জনা যায়? এ ৰত্নকান্ত বৰকাকতি, বি হেমচন্দ্ৰ গোস্বামী, চি ৰুদ্ৰ বৰুৱা, ডি চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন এনচাৰ হৈছে এ ৰত্নকান্ত বৰকাকতি। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? এ চন্দ্ৰধৰ বৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি ৰুদ্ৰ বৰুৱা, ডি লীলাধৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে, আপোনালোকে উত্তৰটো মই ৰেড চিন দিয়া যিটো শুদ্ধ উত্তৰ হয়, সেইটোৱেই ৰেড চিনেৰে আপোনালোকে টিক দি দিয়া হৈছে, সেইটো হৈছে শুদ্ধ উত্তৰ। নেক্সটটো হৈছে কিমান চনত অসমত প্ৰথম জনতা দল চৰকাৰ গঠন হৈছিল? মই শুদ্ধ উত্তৰটো কৈ দিব নোৱাৰিলোঁ, যিটো মই ৰাইট চিনেৰে আপোনালোকক টিক চিন দিয়া হৈছে ৰেড কালাৰে, সেইটোৱে হৈছে শুদ্ধ উত্তৰ। হয়তো থাকি যাব পাৰে উত্তৰটো কৈ দিওঁতে। চিটো হৈছে শুদ্ধ উত্তৰ। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কিমান চনত অসমৰ প্ৰথম জনতা দল চৰকাৰ গঠন হৈছিল? এইটো আপোনালোকে চিটোৱে শুদ্ধ উত্তৰ হৈছে। নেক্সট হৈছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? এ মুখ্যমন্ত্ৰীয়ে, বি ৰাজ্যপালে, চি বিধানসভাৰ সদস্যসকলে, ডি মুখ্য ন্যায়াধীশ। এনচাৰটো হৈছে চি বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? এ 1901 চন, বি 1989 চন, চি 1903 চনত আৰু ডি 1907 চন। শুদ্ধ উত্তৰটো হৈছে 1901
একশ্যন আপোনালোকে টিক চিন দিয়াটোৱে হৈছে শুদ্ধ উত্তৰ আপোনালোকে নোট বহি উলিয়াই মোৰ প্ৰতিটো প্ৰশ্নই আপোনালোকে নোট কৰি ৰাখি থৈ লওক অসম ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল এইটো হৈছে শুদ্ধ উত্তৰ এইটো অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল চাৰিটা অপশ্যন হৈছে ডিগবৈ বি মাকুম চি নুমলীগড় ডি হাজোৰ তো অসমৰ প্ৰথম কয়লা খনি স্থাপন হৈছে মাকুমত এইটো কুৱেশ্যন অহা গৈছিলে 2018 চনত এক্সামত আসাম পুলিচৰ অসমৰ মানচেষ্টা বুলি কোনখন ঠাইক কোৱা হয় এই কুৱেশ্যনটো আহিছে আপোনালোকে নোট কৰি ৰাখি থৈ ল'ব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এ হাজো বি বৰপেটা চি মাজুলী ডি শুৱালকুছি ডি হৈছে শুৱালকুছি মই আগত আহি থকা কুৱেশ্যনবিলাকেই নোট কৰি ৰাখি এই আপোনালোকৰ মাজলৈ প্ৰশ্ন আগবঢ়াইছোঁ প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোট কৰি ৰাখি থৈ ল'ব অসমত কোনখন ঠাইত জুই চলাৰ কাৰখানা আছে এ গুৱাহাটী বি বৰপেটা চি ধুবুৰী ডি গোলাঘাট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা মই এই প্ৰতিটো কুৱেশ্যনেই কালেক্ট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু মোক কুৱেশ্যনকেইটা কাটি নাচাব সম্পূৰ্ণভাৱে চাব নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত এ যোৰহাট বি বৰপেটা চি শোণিতপুৰ ডি গোলাঘাট শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ চি নামেৰি ৰাষ্ট্ৰীয় উদ্যান চৰক পূজা কেতিয়া পালন কৰা হয় এ বহাগ মাহত বি চত মাহত চি আহিন মাহত ডি পুহ মাহত চৰক পূজা পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে চি চত মাহত আমি নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্য সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এ অগ্নিস্নান বি জয়মতী চি ভিলেজ ৰক ষ্টাৰ ডি হে চামেলি মেম চাহাব এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছে মোক কমেণ্ট কৰি জনাব এই হৈছে অগ্নিস্নান নেক্সটটো কুৱেশ্যন হৈছে অসমৰ কোনগৰাকী খেলুৱৈক ঢিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছিল এ মনালিছা বৰুৱা বি ভোগেশ্বৰ বৰুৱা চি হিমা দাস ডি গোলাপ বড়ো আপোনালোকৰ মাজলৈ বহু কষ্টৰে মই প্ৰশ্নবিলাক যোগত কৰিছোঁ গতিকে আপোনালোকে এলাহ নকৰিব প্ৰতিটো কুৱেশ্যনেই নোট কৰি ৰাখিব শুদ্ধটো হৈছে হিমা দাস আমি নেক্সটটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে এই কুৱেশ্যনটো বাৰে বাৰে আহি থকা দেখা গৈছে চুতীয়া ৰাজ্যৰ শেষজন ৰজাৰ নাম কি আছিল বিপাল গোপাল ধৰ্মপাল নৃত্যপাল বা নীতিপাল এই ৰজাকেইজনৰ বিষয়ে বাৰে বাৰে কুৱেশ্যন আহি থকা দেখা যায় গোটেইকেইজনৰ বিষয়ে আপোনালোকে খৰচি মাৰি চাই ল'ব শুদ্ধটো হৈছে নৃত্যপাল চুতীয়া ৰাজ্যৰ শেষজন ৰজা বা নীতিপাল আমি নেক্সটটো কুৱেশ্যন আহিছোঁ শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল 1671 চন 1771 চন 1871 চন 1971 চন আপোনালোকে এইটো নিশ্চয় জানে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল নেক্সটটো কুৱেশ্যন হৈছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল এ চৰাইদেউ বি যোৰহাট চি ৰংপুৰ ডি তেজপুৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে নিজে ট্ৰাই কৰি চাব যোৰহাট হৈছে আহোমসকলৰ শেষ ৰাজধানী আমি নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ এইটো বাৰে বাৰে আহি থকা দেখা গৈছে এই কুৱেশ্যনটো আপোনালোকে নোট কৰি ৰাখি লওক কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল নৰকাসুৰ নীতিপাল চুকাফা শিৱসিংহ এই কুৱেশ্যনটো বাৰে বাৰে আহি থকা দেখা গৈছে আপোনালোকে চমু বুলি নোচোৱাকৈ নাথাকিব প্ৰতিটো কুৱেশ্যনে আপোনালোকে চাই ৰাখিব নৰকাসুৰ হৈছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজা এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় 1 নম্বৰ বিধানসভা বি বিধানমণ্ডলক চি মন্ত্ৰীসভাক ডি হৈছে সচিবালয় এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে ডি সচিবালয় আমি নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিমান চন স্থাপন হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় চাৰিটা অপশ্যন আছে এ হৈছে 1956 চনত বি 2000 চনত চি 2009 চনত ডি 2013 চনত শুদ্ধটো হৈছে চি 2009 চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল আমি নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ আপোনালোকে প্ৰতিটো কুৱেশ্যনেই ভালদৰে চাই মুখস্থ কৰি ৰাখিব আহিবলগীয়া অসম পুলিচৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে প্ৰতিটো কুৱেশ্যনকে নোট কৰি ৰাখি ল'ব যাতে এনেকুৱা ধৰণে আপোনালোকে একজেক্টলি কুৱেশ্যন পাব
এলাহ নকৰিব, প্ৰতিটো কুৱেশ্যনেই আপোনালোকে চাই যাব। তলত দিয়া কোনটো বিদ্যুৎ সুপৰিবাহী? প্লাষ্টিক, তাম, ৰব, কাঁচ। তলত দিয়া বিদ্যুৎ সুপৰিবাহী মানে হ'ল যিটো বিদ্যুৎ চলাচল কৰিব পৰা হয়, সেইটো হৈছে তাম। প্লাষ্টিকটোত নোৱাৰে, ৰবৰটোত নোৱাৰে। তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ? অক্সিজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, ওপৰৰ এটাও নহয়। আপোনালোকে শুদ্ধ উত্তৰটো মই কৰি নিদিয়াৰ আগত নিজে কৰি চাব। কাৰ্বন ডাই অক্সাইডটো হৈছে এটা গ্ৰীণ হাউচ গেছ। এনেকুৱা ধৰণৰ কুৱেশ্যনেই আপোনালোকে দেখিবলৈ পাব গেট 3, গেট 4 আৰু টেট এক্সামতো এই কুৱেশ্যনবিলাকেই আপোনালোকে পাব। গতিকে প্ৰতিটো কুৱেশ্যনেই আপোনালোকে নোট পঢ়ি উলিয়াই মোক কুৱেশ্যনকেইটা নোট কৰি ৰাখি ল'ব। স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। গোপীনাথ বৰদলৈ, বিষ্ণুমেধি, আকবৰ, হাইদাৰ একেজন নহয়। চাণক্য আন এটা নাম কি আছিল? চাণক্য আন এটা নাম, চাৰিটা অপশ্যন হৈছে পাণিনিৰ, বি কৌটিল্য, চি ৰাজুকা, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে বি, চাণক্য আন এটা নাম কৌটিল্য। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মই প্ৰতিটো কুৱেশ্যনেই আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে মোক কমেণ্টত জনাব কেইটা কুৱেশ্যন আপোনালোকে পাৰিছে, আৰু যদি ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। সন্তোষ ট্ৰফী দলৰ কোনটো খেলৰ সৈতে জড়িত? ক্ৰিকেট, বেডমিণ্টন, ফুটবল, ভলীবল। এই কুৱেশ্যনটো বাৰে বাৰে আহি থকা দেখা গৈছে, আপোনালোকে নোট কৰি ৰাখি ল'ব। সন্তোষ ট্ৰফী কোনটো খেলৰ লগতে জড়িত? শুদ্ধ উত্তৰটো হৈছে চি, ফুটবল। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। দবা খেলৰ জন্ম কোন দেশত হৈছিল? আকৌ এবাৰ কৰিছোঁ, দবা খেলৰ জন্ম কোন দেশত হৈছিল? এ ভাৰত, বি চীন, চি আমেৰিকা, ডি বাংলাদেশ। শুদ্ধ উত্তৰটো হৈছে ভাৰতত দবা খেল জন্ম হৈছিল। নেক্সট কুৱেশ্যন হৈছে ভাংৰা কোন ৰাজ্যত পৰম্পৰাগত নৃত্য? এ অৰুণাচল প্ৰদেশ, বি পঞ্জাৱ, চি গুজৰাট, ডি বিহাৰ। যদি ভাল লাগে আপোনালোকে 100টা লাইক অতি সোনকালে কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে শ্বেয়াৰ কৰিব। পঞ্জাৱ হৈছে। মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰা হয়? এ গাৰো, বি টাই আহোম, চি খাচী, ডি মিচিং। মেডাম মেফি আপোনালোকে নিশ্চয় জানে কুৱেশ্যনটো, হ'লেও আপোনালোকে নোট কৰি ৰাখি ল'ব। ট্ৰাই আহোমে মেডাম মেফি উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন? এইটো বাৰে বাৰে এই কুৱেশ্যনটো আহি থকা দেখা গৈছে। ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্যখন হৈছে এ অৰুণাচল প্ৰদেশ, বি অসম, চি উত্তৰ প্ৰদেশ, ডি ত্ৰিপুৰা। শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশৰ ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য। আমি নেক্সট কুৱেশ্যন আহিছোঁ। বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয়? এ 5 ফেব্ৰুৱাৰী, বি 4 ফেব্ৰুৱাৰী, চি 7 ডিচেম্বৰ, ডি হৈছে 8 ডিচেম্বৰ। 4 ফেব্ৰুৱাৰীত বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? এ হৈছে জয়মতী, বি হৈছে শকুন্তলা, চি হৈছে ভাইটি, ডি হৈছে অগ্নিস্নান। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? আপোনালোকে মই উত্তৰটো কৰি নিদিয়াৰ আগত নিজে ট্ৰাই কৰি চাওক, কিমানটা পাৰিছে আপোনালোকে মোক কমেণ্টত জনাব। শকুন্তলা হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট এটা ভিডিঅ' পাবলৈ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আপোনালোকৰ মাজলৈ আৰু ভাল ভাল কুৱেশ্যন আগবঢ়াম। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম হৈছে, এ হৈছে 4টা অপশ্যন হৈছে, এ হৈছে জয়মতী, বি হৈছে শকুন্তলা, চি হৈছে ভাইটি, ডি হৈছে অগ্নিস্নান। শুদ্ধ উত্তৰটো হৈছে চি ভাইটি, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ প্ৰতিটো প্ৰশ্নই খৰচি মাৰি আপোনালোকে চাই যাব। আপোনালোকে এইবাৰ আহিবলগীয়া অসম আৰক্ষীত ফাইনেল আপোনালোকে চাকৰি হোৱাটো। গতিকে প্ৰতিটো কুৱেশ্যনে আপোনালোকে চাই যাব। পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? এ শিৱসাগৰ, বি শোণিতপুৰ, চি যোৰহাট, ডি মৰিগাঁও। আপোনালোকে ৰানিং কৰিছোঁ বুলিয়ে শুদ্ধ উত্তৰটো হৈছে মৰিগাঁও। ৰানিং কৰিছোঁ বুলিহে যে অকল ৰানিং কৰি নাথাকিব, কুৱেশ্যনবিলাককো আপোনালোকে চাই যাব। নীলা বাইদেউ কাৰ ছদ্ম নাম? নীলা বাইদেউ কাৰ স্বপ্ন নাম? উত্তৰ হৈছে নিৰ্মল প্ৰভা বৰদলৈ, ইন্দিৰা গোস্বামী, মামণি ৰয়ছম গোস্বামী, ওপৰৰ এটাও নহয়।
কুৱেশ্যনটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ নীলা বাইদেউ স্বপ্ন নাম। আমি নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ। অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল? 4টা অপশ্যন হৈছে চন্দ্ৰধৰ বৰুৱা, কালিৰাম মেধি, চি হেমচন্দ্ৰ গোস্বামী, ডি পদ্মনাথ গোহাঁই বৰুৱা। বি হৈছে কালিৰাম মেধি, অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি। আমি নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ। আপোনালোকে প্ৰতিটো কুৱেশ্যনেই নোট বহীত নোট কৰি ৰাখি থৈ ল'ব আৰু এনেধৰণে কুৱেশ্যনে আপোনালোকে দেখাবলৈ পাব এক্সামবিলাকত। মেঘালয়ৰ ৰাজধানী কি আছিল? চিমলা, জয়পুৰ, শ্বিলং, আইজল। মই বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে প্ৰতিটো কুৱেশ্যনেই নোট কৰি ৰাখি থৈ ল'ব। ভূগোল, বুৰঞ্জী, ইতিহাস সকলো ধৰণৰ কুৱেশ্যনেই আপোনালোকে পাব। আইলেণ্ডৰ মুদ্ৰাৰ নাম কি? ইউৰো, ডি ডলাৰ, বি ডলাৰ, চি য়েন, ডি টকা। আইলেণ্ডৰ মুদ্ৰা হৈছে, আপোনালোকে নিজে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, ইউৰো আইলেণ্ডৰ মুদ্ৰা নাম। নেক্সটটো কুৱেশ্যন হৈছে চীনৰ মুদ্ৰাৰ নাম কি? ইউৰো, ডলাৰ, য়েন, টকা। চীনৰ মুদ্ৰাৰ নাম হৈছে শুদ্ধ উত্তৰটো হৈছে কি? য়েন, চি চীনৰ মুদ্ৰা। অসমত দ্ৰাস প্ৰথাৰ কেতিয়া বিলুপ্ত কৰা হৈছিল? 1843 চন, বি 1819 চন, চি 1917 চন, ডি হৈছে 1817 চন। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, 1843 চন। যদি এনেদৰে ভিডিঅ' পাবলৈ মন আছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আমি নেক্সটটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। মানুহৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? 1843 চন, 1819 চনত, 1917 চনত আৰু 1817 চনত। আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব প্ৰতিটো কুৱেশ্যনেই আৰু কিমানটা কুৱেশ্যন আপোনালোকে পাৰিছে মোক জনাব। এইটোৱে হৈছে লাষ্ট কুৱেশ্যন। আপোনালোকে নোট বহীত নোট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে।